চাৰাউণ্ড কৰি মানুহ আছে, তেওঁ যেতিয়া পানী এটা সৰু ল'ৰা ছোৱালীয়ে গম নাপাওঁ কোনোবা এটা পানী ধপধপাই আছে, ডুবিছেনে সাঁতুৰিছে ধেমালি কৰিছে গম নাপাওঁ, চব মেচিয়ৰ মানুহ আছে। জুবিন যেতিয়া পানীত অকণমান যদি কিবা এটা ষ্ট্ৰাগল কৰিছে লগে লগে তেওঁলোকে গম পাব লাগে যে হি ইজ ইন ট্ৰাবল, আৰু তাক ইমিডিয়েট ৰেস্কিউ কৰাৰ ব্যৱস্থা কৰি ওলাইছিল, কোনোতো কৰা নাই। আৰু সেই লাষ্ট মুমেণ্টৰ ফটো বা ভিডিঅ' আজিলৈকে আমি কোনেও দেখা নাই। ক'ব বিচাৰিছে গোটেই প্ৰক্ৰিয়াটোত এটা ষড়যন্ত্ৰ আছে, একদম ষড়যন্ত্ৰ, 100% ষড়যন্ত্ৰ আছে। নহ'লে তেওঁলোকে চব বস্তু ফটোগ্ৰাফ ভিডিঅ' ক্লিনলি দেখুৱালেহেঁতেন, কিয়নো কিছুমান দেখাইছে কিছুমান দেখুওৱা নাই, আৰু লাষ্ট মুমেণ্টটো দেখুওৱা নাই। সেইটো মুমেণ্ট কোনে তুলি আনিছে, কৈছে ইয়াতৰ কেপ্টেইনে তুলি আনিছে। ইয়াতে কেপ্টেইনে তুলি আনিবলৈ হ'লে তেওঁ বহুত দূৰত থাকিব লাগিব হয়তো, বা তেহেঁতে নোৱাৰে, তেহেঁতেতো লাইফ জেকেট কিনি আছে, বাকী চাৰাউণ্ডেড ফ্ৰেণ্ডছখিনিয়ে গোটেই পানীৰ তলৰ পৰা তুলি আনিব লাগিব, কিয়নো ইহঁতে গাইড কৰি পেলাই আনিব নোৱাৰে। গতিকে এইটো এটা চাৰ্কামষ্টেঞ্চে কয় যে তেওঁ হত্যা কৰিছে। এই হত্যা কৰোঁতে চাৰ্কামষ্টেঞ্চে যিখিনি মানুহ আছে সেইখিনি ক্ৰিমিনেল, আৰু তাৰ লগত কোন কেনেকৈ জড়িত আছে সেইটো ওলাই পৰিব। কিন্তু গতিকে তেওঁ ন্যায় নাপায়, কিয়নো ন্যায় পালেতো আজি কোনোবা এটা ক্লু ক'লেহেঁতেন যে অমুকত পানীত ঠেলা মাৰি দিছিল, বা অমুকে এনেকৈ হেৰি কৰোঁতে কোনো নুঠালে, ক'ত কিয় নুঠালা, কিয় তোমালোকেতো দেখা পাইছে, আৰু উঠোৱাৰ তোমাৰ সকলো সা সৰঞ্জাম আছে, কি বিপদত পৰিছে নে কি কৰিছে সেইটো বুজি পোৱা নাই নে? সেইটো আপুনি মই মাজতে সুধিছোঁ, আপুনি যে ক'লে ন্যায় নাপায়, ন্যায় নাপায় সেইকাৰণে শুনক, চব বস্তু যি মূলা বাহে বিপাতত আছে। আজি তালৈ যাব লাগিছিল, ছিংগাপুৰত গৈ এতিয়া হ'ল পাৰ হৈ যোৱাৰ পাছত, আৰু সিটো কি মেনিপুলেশ্যন কৰি গৈছে এইটো গম আপুনি মইতো গম নাপাওঁ। দুইখনটো ফ্ৰেণ্ডলি কাণ্ট্ৰি নহয়, আৰু দিল্লীতো আমাৰ চৰকাৰ, ইয়াতো চৰকাৰ, CBI দিব পাৰিলে যে পাব্লিকে কৰিছে, কিয়নো তেওঁ হাতৰ পৰা এৰি দিয়া নাই ন বস্তু। ডেফিনেটলি সেইটো কেনেকৈ ক'ব, তেওঁ গ্ৰীপৰ পৰা এৰি দিয়া নাই ন বস্তুটো। এইটো ইম্পাৰ্চিয়েলি তাৰ ইনভেষ্টিগেশ্যন হ'ব দিব লাগিছিল, পুলিচক গতাই দিব লাগিছিল, তোমাক যেনেকৈ হেৰি কৰা আৰু ট্ৰুথটো ওলাব লাগে। তেওঁ সেইটো নাই কৰা, তেওঁ গ্ৰীপত ৰাখিছে। তেতিয়াহ'লে এই সমদলে কি বিচাৰিছে? সমদলে চাওক, সেইটোতো ভেকু ভাওনা কিবাটো কৰিব লাগিব ন, মানুহকতো ডাইভাৰ্ট কৰিলে। আৰু তোমালোকে ন্যায় কাৰ পৰা বিচাৰিছা? ন্যায় দিয়া মালিকটো তোমাৰ ঘৰতে আছে, তেওঁৰ পৰা আমি সমগ্ৰ অসমৰ লাখ লাখ কোটি কোটি মানুহে তেওঁৰ পৰা ন্যায় বিচাৰিছে, তোমালোকে কাৰ পৰা বিচাৰিছা? ন্যায়ালয়ৰ ওচৰত যাবৰ কাৰণে, ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে ইয়াতে আচল ফেক্টছ এণ্ড ফিগাৰখিনি বনাই দি পঠাব লাগিব ন, তেওঁ পাবগৈ লাগিব, তেতিয়া ন্যায়ালয়ে জাজমেণ্ট দিব। আৰু তুমি যদি ইয়াতে সেইটোৱে ল'ব নোৱাৰা, আৰু তুমি কাৰ পৰা এইটো ভেকু মানা ফটো আমি বহুৱালি বাহিৰে একো নহয়। গতিকে এই চব কাম কৰি তেওঁতো আৰু নিজকে আৰু তললৈ নমাই দিছে এই সস্তীয়া ৰাজনীতিৰে। তেওঁ কৰিব লাগে যে ঠিক আছে আপোনাৰ হেৰিলৈ যাওক, কি বুলি কয়, ছিংগাপুৰত যাওক, তাত ইনভেষ্টিগেশ্যন কৰক, তাত ছিংগাপুৰ পুলিচৰ ইয়াতৰ কেপ্টেইনটোক লওক, আৰু কোন কোন মানুহ আছিল তেওঁলোকক তেওঁলোকে যি ষ্টেটমেণ্ট দিয়ে সেইচব লওক, লৈ পেলাই তাৰপৰা এটা জিষ্ট পাব, কাৰণটো কেনেকৈ হৈছিল কোন নাই। কিন্তু তেওঁ এইটো কথা কৈ আছে যে এখন বিদেশী ৰাষ্ট্ৰ, গতিকে পঠিয়াও বুলি ক'লে পঠিয়াই দিব নোৱাৰে, যাওঁ বুলি ক'লে যাব নোৱাৰে। কিন্তু তেওঁ নোযোৱাকৈ আকৌ তালৈ গৈ উপস্থিত হ'ল বুলিও আৰম্ভণিতে ক'লে, কিন্তু তাৰ এমাহমানৰ এতিয়া পিছতহে গ'লগৈ। আৰু আপুনি যিটো কথা কৈছে, এতিয়া দুজন বিষয়া গৈ পেলাই তাত যিখিনি তদন্ত কৰিছে, সেই তদন্তৰ এটা নতুন গতি দিব বুলি কৈছে। আপুনি কৈছে যে এতিয়া তেওঁলোক গৈ পেলাই একো কৰিব নোৱাৰে, কাৰণ তেওঁ চাবিটো ধৰি আছে বুলি। তাৰমানে চাওক, পুলিচে চব কৰিব পাৰে, চব উলিয়াই দিব পাৰে, কিমান ডাঙৰ ডাঙৰ ক্ৰিমিনেল উলিয়াই দিছে। যদি ক'ৰবাত কোনোবাই লাকাম টানি ধৰিছে, তেওঁ ইয়াৰ আবুল তাবুল কৰিয়েতো পাৰ কৰি দিব লাগিব। গতিকে পুলিচে কৰিব নোৱাৰা কাম একো নাই, চব কৰিব পাৰে। তেওঁলোকে ক'ত কি ঘটনা হৈছে বা এওঁলোকক SIT কি ধৰণৰ কৈছিল সুধি পেলাই পঠাই দিছে, আপুনি মই একো নাজানো। কিন্তু তেওঁলোকে যদি সঁচাকৈ উলিয়াওঁ বুলি কয়, তাৰ পৰা উলিয়াব পাৰিলেহেঁতেন তেওঁলোকৰ পৰাই। মই আকৌ আপোনাৰ মূল কথাটো কৈছোঁ যে এই সমদলটো কিয় উলিয়াইছে তেনেহ'লে? এইটো এটা বহুৱালি বাহিৰে একো নহয়, ফটোৱালি বাহিৰে একো নহয়। তাকে কৈছোঁ তোমালোকে, আৰু তাৰ উপৰি সেইচব এই কি বুলি কয়, চব হিতাধিকাৰী কিছুমানক লৈ আনি পেলাই তেওঁলোকে সমদল কৰি দেখুৱাইছে। তোমালোকে কাৰ চেণ্টিমেণ্ট ড্ৰ কৰিবৰ কাৰণে সমদল কৰিছা, মই এইটোৱে বুজি পোৱা নাই, নহয় জানো?
তাৰমানে বিজেপি চৰকাৰৰ বিজেপিৰ মানে যিবিলাক হিতাধিকাৰী যিবিলাক মানুহক ব্লেকমেইলিং কৰে যে তেওঁলোকে আঁচনি চিন্তা কাটি কৰিছে দিম যে অসমৰ ৰাইজটো আজি সম্পূৰ্ণ বিজেপি মানে জুবিন গাৰ্গৰ পক্ষত আছে গতিকে অসমৰ ৰাইজৰ চেম্পেটি বিচাৰি তেওঁলোকে জুবিনৰ ন্যায় বিচাৰি দেখাইছে এইটোতো কথা আজি যে বাকী যিসকলে ন্যায় বিচাৰিছে বিজেপিৰ পৰা বিচাৰ বা কি বুলি কয় কংগ্ৰেছৰ পৰা বিচৰা নাই নে ৰাইজে বিচাৰিছে তোমালোকৰ পৰা তোমালোকে কাৰ পৰা বিচাৰিছা